পিষ্টকালি আৰু আয়তন অধ্যায় 12 অনুকূলনী 12.2 এক নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হৈছে শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে, য'ত শিঙত দুয়োটাৰ ব্যাসাৰ্ধ হ'ল 1 চেণ্টিমিটাৰ আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটা বস্তুটোৰ আয়তন পাইৰ মানেৰে নিৰ্ণয় কৰিব কৈছে। ইন্ট্ৰডাকশ্যন পাৰ্টত মই অলৰেডি তোমালোকক শংকু কি, শংকুৰ আয়তন, পৃষ্ঠকালি দিয়া আছে। এতিয়া শংকুৰ আয়তন আৰু অৰ্ধগোলকৰ আয়তন ব্যৱহাৰ কৰি আমি এটা গোটা বস্তুৰ আয়তন উলিয়াম আৰু ইয়াক পাই মানেৰে নিৰ্ণয় কৰিব লাগে, মানে পাইটো পাইভাগে আমি থৈ দিব লাগে। পাইৰ মান ইয়াত তোমালোকক কৈছে 22/7 বহাব কৈছে, কিন্তু এই প্ৰশ্নত তোমালোকে পাইটো পায়ে ৰাখিব লাগে। এতিয়া চোৱা কি কৈছে, শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত আছে। এতিয়া চোৱা প্ৰথমে ছবিটো আঁকি ল'ম। এইটো আমাৰ অৰ্ধগোলক আৰু শংকুটোৰ ওপৰত থিয় হৈ আছে। আৰু কি কৈছে, শিঙত দুটাৰ ব্যাসাৰ্ধ একে, ব্যাসাৰ্ধ একে বুলি কৈছে। এইটো যদি ব্যাসাৰ্ধ, ইয়ালৈকে আমাৰ ব্যাসাৰ্ধ, আৰু শংকুৰ উচ্চতা ব্যাসাৰ্ধৰ সমান, মানে উচ্চতাও কিমান বুলি কৈছে, আমাৰ ব্যাসাৰ্ধৰ সমান। যদি ব্যাসাৰ্ধ 1 হয়, উচ্চতাও কিমান বুলি কৈছে, 1 বুলি কৈছে। এতিয়া চোৱা সলিউশ্যন। ইয়াত অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান, r = 1 চেণ্টিমিটাৰ দিছে। আকৌ শংকুৰ ব্যাসাৰ্ধ কাৰ সমান, অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ সমান। ব্যাসাৰ্ধ মানে শংকুৰ ব্যাসাৰ্ধ 1 হ'ব, 1 চেণ্টিমিটাৰ r =। আৰু শংকুৰ উচ্চতা কি কৈছে, ইয়াৰ ব্যাসাৰ্ধৰ সমান। শংকুৰ উচ্চতাও ইয়াৰ ব্যাসাৰ্ধৰ সমান। কিমান ব্যাসাৰ্ধ আছিলে, 1, তেনেহ'লে উচ্চতা 1 চেণ্টিমিটাৰ। এতিয়া কি হ'ব, আমাৰ গোটা বস্তুৰ আয়তন এইটো ওলাব কৈছে। গোটা বস্তুটোৰ আয়তন, এই গোটা বস্তুটো কিহেৰে গঠিত হৈছে, এটা শংকু আৰু এটা অৰ্ধগোলক। তেনেহ'লে শংকুৰ আয়তন প্লাছ অৰ্ধগোলকৰ আয়তন। এতিয়া শংকুৰ আয়তন আমাৰ কিমান হয়, ফৰ্মুলাটো 1/3 পাই r² h। আকৌ অৰ্ধগোলকৰ আয়তন 2/3 পাই r³। এইখিনি মনত ৰাখিব লাগিব। এতিয়া আমি মানখিনি বহাই দিম। প্ৰথমে ইয়াৰ পৰা আমি কমন আনি ল'ম। 1/3 দুটাতে আছে, আনিলোঁ। পাই আছে, আনিলোঁ। r² আমি কমন আনিব পাৰোঁ। তেতিয়া কি থাকিলে, এই 1/3 পাই r² যদি কমন আনো, কি থাকিলে, h। ইয়াৰ পৰা 2r থাকিলে, 1/3 পাই r² যদি কমন আনো। এতিয়া আমি মানখিনি বহাই দিম। 1/3 পাই ভাগে থাকিব, কাৰণ পাইৰে আমাক নিৰ্ণয় কৰিব কৈছে। আৰৰ ভেলু আমাৰ 1 স্কুৱাৰ, আকৌ এইচৰ ভেলু 1 প্লাছ 2 ইনটু 1। 1/3 পাই 1 স্কুৱাৰ আমাৰ 1 প্লাছ 2 1 = 2।
এটা 1/3 পাই ইনটু 1 1 + 2 3 হ'ল আমাৰ 3 3 কেঞ্চেল পাই ইনটু 1 পাই আমি কিমান পালোঁ আৰু গোটা বস্তুটোৰ আয়তন পাই কিহত আছে আমাৰ এককটো চেণ্টিমিটাৰ আৰু আয়তন সদায় কিউবত থাকিব এইটো মনত ৰাখিবা এতিয়া নেক্সট প্ৰশ্নটো চোৱা দুই নম্বৰ প্ৰশ্নটো চোৱা ৰাছেল এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ তেওঁ এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়তে দুই মূৰে দুটা শংকুৰ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হয় আৰ্হিৰ ব্যাস হ'ল 30 চেণ্টিমিটাৰ আৰু দৈৰ্ঘ্য 12 চেণ্টিমিটাৰ যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 চেণ্টিমিটাৰ হয় তেন্তে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা ধৰা হওক আৰ্হিৰ ভিতৰৰ আৰু বাহিৰৰ মাপ প্ৰায় একে বুলি কৈছে এতিয়া আমি ছবিটো আঁকি লওঁ 2 নম্বৰ সলিউশন কি কৈছে ৰাছেল এজন ইঞ্জিনিয়াৰৰ ছাত্ৰ এখন পাতল এলুমিনিয়াম পাতৰ সহায়ত দুই মূৰে দুটা শংকুসহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰা হৈছে আমি প্ৰথমে ছবিটো আঁকি ল'ম এইটো আমাৰ বেলনটো চুঙাটো আৰু দুই মূৰে কি কৈছে দুটা শংকু আছে এইটো আৰ্হিৰ ব্যাস কিমান 30 এইটো আমাৰ ব্যাস আৰু দৈৰ্ঘ্য কিমান কৈছে 12 চেণ্টিমিটাৰ আৰু অংকটোৰ দৈৰ্ঘ্য 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যটো এইটো কিমান এইটো 2 চেণ্টিমিটাৰ হ'লে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিত বায়ুৰ আয়তন নিৰ্ণয় কৰিব কৈছে এতিয়া চোৱা কি দিয়া আছে আমাক ইয়াত উচ্চতা কিমান দিয়া আছে আমাক শংকুৰ উচ্চতা যিহেতু ইয়াত বেলনৰ উচ্চতা শংকুৰ উচ্চতা সব বেলেগ বেলেগ এইকাৰণে আমি কি কৰিম প্ৰথমে আমি শংকুৰ উচ্চতাটো h1 দিম তেতিয়া মানখিনি বহাবলৈ সুবিধা হয় কিমান উচ্চতা 2 চেণ্টিমিটাৰ এইখিনি কিমান আমাৰ 2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ কিমান দিয়া আছে ব্যাস দিয়া আছিল আমাক 3 ব্যাস দিছিল আমাৰ 3 ব্যাস 3 তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ আধা 3/2 হলে আমাৰ 1.5 চেণ্টিমিটাৰ আকৌ কি দিয়া আছে আৰ্হিটোৰ মুঠ উচ্চতা আৰ্হিটো কোনটো ইয়াৰ পৰা ইয়ালৈ আৰ্হিটোৰ মুঠ উচ্চতা h ইকুৱেল কিমান গোটেইখিনি আমাৰ কিমান দিয়া আছে এই গোটেইখিনি 12 চেণ্টিমিটাৰ ইমান আৰ্হিটোৰ মুঠ উচ্চতা 12 চেণ্টিমিটাৰ এতিয়া আমাক লাগে বেলন অংকটো আমাৰ ইয়াৰ পৰা ইয়ালৈ ইয়াৰ উচ্চতা কিমান হ'ব এতিয়া বেলন অংকৰ উচ্চতা এতিয়া শংকুৰ উচ্চতাটো যেহেতু h1 লৈছো আমি এতিয়া বেলন অংকৰ উচ্চতা আমি h2 ধৰিম h2 হলে আমাৰ মুঠ উচ্চতা কিমান আমাৰ আৰ্হিটোৰ
12 এইটো ইয়াৰ উচ্চতা পাবলৈ হ'লে এই দুটাৰ উচ্চতাটো আমি শংকু দুটাৰ উচ্চতা মাইনাছ কৰিব লাগে এটা শংকু কেইটা আছে আমাৰ দুটা আৰু ইয়াৰ উচ্চতা কিমান 2 তেনেহ'লে 12 2 2 জাৰ 4 12 minus 4 8 এইটো আকৌ ব্যাসাৰ্ধ কিমান হ'ব বেলন অংকৰ ব্যাসাৰ্ধ কিমান একে আমাৰ এটো আমি r2 দিম 3/2 মানে 1.5 সেন্টিমিটাৰ কাৰণ যেহেতু আমাৰ ব্যাসাৰ্ধ সমান এটা আৰ্হিত থকা বায়ুৰ আয়তন উলিয়াবলৈ কৈছে এতেকে আৰ্হিটোত থকা বায়ুৰ আয়তন কি হ'ব আমাৰ এইটো বেলন অংকৰ আয়তন আৰু শংকুৰ আয়তন কি হ'ব বেলনৰ আয়তন প্লাস শংকুৰ আয়তন এইটো এতিয়া বেলনৰ আয়তন আমি কিমান পাইছিলো আৰু বেলনৰটো আমি কি লিখিছো h2 r2 ধৰিছো তোমালোকে ইয়াত বেলনৰ আয়তনটো প্ৰথমে লিখিছে বুলি প্ৰথমে লিখিব নালাগে তোমালোকে শংকুৰ আয়তনটো প্ৰথমে লিখিব পাৰা এটা আমি বেলনৰটো পাই r স্কয়াৰ h আৰু h ৰ ভ্যালু আমি h টো লৈছো আৰু ব্যাসাৰ্ধটো আমি r টো লৈছো r2 স্কয়াৰ h আৰু শংকুৰ আয়তন যেটো অংক আমাৰ ইয়াত কেটা আছে দুটা তেনেহলে 2 টো লগত আহিব কাৰণ দুটা আছে আৰু শংকুৰ আয়তন আমাৰ কিমান আছিল 1/3 পাই আৰু এতিয়া আমি শংকুৰ উচ্চতা আৰু ব্যাসাৰ্ধটো আমি কি লৈছিলো r1 ইয়াত r1 আৰু h1 তেনেহলে r1 স্কয়াৰ h1 তেনেদৰে এতিয়া আমি ইয়াত মানখিনি বহাই দিম ইয়াৰ পৰা আমাৰ কমনটো পিছল ললেও হ'ব কাৰণ মানবোৰ বেলেগ বেলেগ যেহেতু r2 ইয়াত r2 আছে ইয়াত r1 আছে ইয়াত h2 আছে ইয়াত h1 আছে এইখানে আমি ডাইৰেক্ট ভ্যালুখিনি ইয়াত বহাই দিম পাইৰ ভ্যালু 20 পাইটো কমন আনিব পাৰে যেহেতু প্ৰথমে বহাইলাম পাইৰ ভ্যালু 22/7 r2 ৰ ভ্যালু কিমান 1.5 দুটা আছে 1.5 স্কয়াৰ আকৌ h2 ৰ ভ্যালু 8 আকৌ প্লাস 2 into 1/3 পাইৰ ভ্যালু 22/7 r1 ৰ কিমান আছিল আমাৰ 1.5 স্কয়াৰ h1 ৰ ভ্যালু 2 ইয়াৰ পৰা চোৱা আমাৰ কি কমন আহিব 22/7 দুটাতে আছে 22/7 1.5 হোল স্কয়াৰ দুটাতে আছে আমি কমন আনিম নিজৰ অবিধাখানে ক্যালকুলেশন কৰিম তোমালোকে যি মতে পা তেনেকৈ কৰিলে হ'ল কমন আনিলে আমাৰ 22/7 into 1.5 হোল স্কয়াৰ যদি কমন আনো কি থাকিলে 8 plus 2/3 into 2 এটা 22/7 1.5 হোল স্কয়াৰ কি হয় 2.25 আকৌ 8 plus 2 2 জাৰ 4/3 আকৌ 22/7 into 2.25 3 8 3 জাৰ 24 plus 4 28 28/3 the 7 ৰে 28 কেনসেল কৰিলে আমাৰ হৰণ কৰিলে 4 আকৌ 3 ৰে 2.25 ক 0.75 এতিয়া আমাৰ কি থাকিলে 22 into 0.75 into 4 এইখিনি যদি আমি ইনটু কৰো মান পাও 22 into 0.75 into 4 66 আৰু এককটো আমাৰ কি সেন্টিমিটাৰ আছে তেনেহলে সেন্টিমিটাৰ
কিউ এইটো আমাৰ 2 নম্বৰ প্ৰশ্নৰ নিৰ্ণয় উত্তৰ আৰু সমাধান এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া চোৱা 3 নম্বৰ প্ৰশ্ন এটা গোলাপ জামুনৰ চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তন 30% 55 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুইমূৰীয়া দুটা অৰ্ধগোলকযুক্ত এটা বেলনাকৃতিৰ 45টা গোলাপ জামুনৰ প্ৰায় কিমান ৰস থাকিব নিৰ্ণয় কৰা ইয়াত চোৱা এটা গোলাপ জামুনৰ চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তন 30% 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুইমূৰীয়া অৰ্ধগোলকযুক্ত এটা বেলনাকৃতিৰ 45টা গোলাপ জামুন প্ৰায় কিমান হ'ব প্ৰথমে আমি এটা গোলাপ জামুনৰ ৰসটো উলিয়াম ৰস মানে আয়তনটো উলিয়াম তাৰপিছত আমি 45টো উলিয়াম আৰু তাৰ লগত আমি 30%টো কিমান হয় এইটো আমি উলিয়াম ইয়াত তোমালোকৰ চিত্ৰটো দিয়া আছে এইখিনি আমাৰ গোলাপ জামুনটো আমাৰ চোৱা এটা বেলনৰ নিচিনা এইকেইটা এটা আমি ড্ৰ কৰি লওঁ এতিয়া আমাৰ এইটো গোলাপ জামুনটো কি আকৃতি আমাৰ এটা বেলন আকৃতিৰ হয় আৰু তাত কি কৈছে দুটা অৰ্ধগোলক এইটো অৰ্ধগোলক এইখিনি দুটা অৰ্ধগোলক আছে আৰু 5 সেন্টিমিটাৰ দৈৰ্ঘ্য কিমান হয় 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসটো কিমান আমাৰ এইটো 2.8 সেন্টিমিটাৰ ব্যাস যদি 2.8 হয় তেন্তে ব্যাসাৰ্ধ কিমান আমাৰ এইটোৰ পৰা এইটোলৈ ব্যাসৰ আধা হ'ব আমাৰ কিমান এইটো 1.4 2.8 আধাটো কিমান 1.4 সেন্টিমিটাৰ এইটো এতিয়া আমি চাওঁ ইয়াৰ ক্যালকুলেশনটো ইয়াত গোলাপ জামুন এটা আকৃতি ইয়াত গোলাপ জামুন এটা আকৃতি দুইমূৰে দুটা অৰ্ধ গোলক আৰু এটা বেলনযুক্ত আৰু এইটো কি হয় বেলন আকৃতি আৰু এটা বেলন মানে চুঙাটো আছিলে বেলন যুক্ত এটা অৰ্ধগোলকৰ আকৃতিৰ ব্যাস অৰ্ধগোলকৰ আকৃতিৰ ব্যাস কিমান দিয়া আছে আমাক 2.8 সেন্টিমিটাৰ তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব আমাৰ ব্যাসাৰ্ধ আর 2.8/2 হলে আমাৰ 1.4 সেন্টিমিটাৰ আৰু এটা গোলাপ জামুনৰ দৈৰ্ঘ্য দিয়া আছে এটা গোলাপ জামুনৰ দৈৰ্ঘ্য কিমান দিয়া আছে দৈৰ্ঘ্য 5 সেন্টিমিটাৰ তেনেহলে এই বেলন অংকৰ উচ্চতাটো কিমান হ'ব চোৱা বেলন অংকৰ উচ্চতা বেলন অংকৰ উচ্চতা h টো কিমান হ'ব আমাৰ যেহেতু ইয়াৰ দৈৰ্ঘ্য 5 আছে আৰু দুই মূৰা অৰ্ধগোলক দুটা আছে আৰু ইয়াৰ অৰ্ধগোলকটোৰ আমাৰ ব্যাস বা দৈৰ্ঘ্যটো কিমান 1.4 ইয়াত দুটা থকাৰ কাৰণে আমি 2 দিয়া আছে তো মনত ৰাখিবা দুটা অৰ্ধগোলক থকাৰ কাৰণে এতিয়া 5 minus 2 into 1.4 2.8 তেনেহলে কিমান হ'ব আমাৰ 2.2 5 minus 2.8 2.2 সেন্টিমিটাৰ পালো আমি এতিয়া আমাক ইয়াত আকৌ অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ আমাৰ সমান এইটো মনত ৰাখিবা বেলন অংকৰ
ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান। তেনেহ'লে আমি অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান পাইছিলোঁ 1.4 হ'লে আমাৰ বেলন অংকৰ ব্যাসাৰ্ধও কিমান হ'ব 1.4 সেন্টিমিটাৰ। এইটো এতিয়া আমি কি কৈছে এটা গোলাপ জামুনৰ আয়তন উলিয়াব লাগে। প্ৰথমে এটাৰ উলিয়াম, তাৰপিছত আমি 45টাৰ উলিয়াম। এটা গোলাপ জামুনৰ আয়তন কিমান, আৰু গোলাপ জামুনটো কিহেৰে গঠিত হৈ আছে আমি চোৱা। এটা বেলন আৰু দুটা অৰ্ধগোলক। তেনেহ'লে বেলনৰ অংকৰ আয়তন আৰু অৰ্ধগোলক দুটাৰ আয়তন। বেলনৰ আয়তন প্লাছ অৰ্ধগোলক দুটা আছে কাৰণে 2টো আহিব, অৰ্ধগোলকৰ আয়তন। এতিয়া চোৱা বেলনৰ আয়তন কিমান আমাৰ পাই r স্কোৱাৰ h, আৰু অৰ্ধগোলকৰ আয়তন 2টো আছে 2/3 পাই r কিউব। ইয়াৰ পৰা আমাৰ কি কমন আহিব, পাই r স্কোৱাৰ যদি কমন আনো h থাকিলে এইটো 2 2 জাৰ 4 3 পাই r স্কোৱাৰ কমন আনিলে r কিউব আছে এটা থাকিলে এইটো r। এতিয়া ইয়াত আমি মানখিনি বহাই দিম। এতিয়া পাইৰ ভেলু আমি কি জানো 22/7, আৰৰ ভেলু আমাৰ 1.4, স্কোৱাৰ আছে দুটা আছে কাৰণে আমি দুবাৰ লিখিম। আৰু এইচৰ ভেলু আমাৰ কিমান 2.2 প্লাছ 4/3, আৰৰ ভেলু 1.4। এতিয়া চোৱা 7 1.4 কেনসেল কৰিলে কিমান থাকে আমাৰ 0.2। এটা 22 ইনটু 0.2 1.4 0.28, আকৌ 2.2 প্লাছ 4 ইনটু 1.4 5.6/3। এতিয়া আমি ইয়াৰ 3 এলচিয়াম ল'ম। 3 এলচিয়াম ল'লে 3 ইনটু 2.2 6.2 প্লাছ 5.6 এইখিনিৰ লগত লিখি যাম। আমাৰ এইটো হ'ল। এতিয়া 22 ইনটু 0.28 ইনটু 6.6 প্লাছ 5.6 12.2/3 এইটো। আকৌ 22 ইনটু 0.28 ইনটু 12.2 ইকুৱেল টু কিমান হয় আমাৰ 75.152 বাই তলত কি আছে আমাৰ 3ৰে ডিভাইড কৰিলে আমাৰ কি হয় 25.05 সেন্টিমিটাৰ কিউব। এইটো এতিয়া আমি এটা গোলাপ জামুনৰ আয়তনটো পালোঁ। এতিয়া আমি 45টা গোলাপ জামুনৰ আয়তন কি হ'ব, এটা যদি ইমান হয় এটাৰ আয়তন যদি 25.05 হয় তেনেহ'লে 45টাৰ কিমান হ'ব 45 ইনটু 25.05 এইটো। আকৌ যিহেতু এটা গোলাপ জামুনৰ চেনিৰ পৰিমাণ ইয়াৰ আয়তনৰ কিমান আয়তনৰ 30%। এতেকে 45টা গোলাপ
জামুনত থকা চেনিৰ পৰিমাণ কিমান হ'ব 30%ৰ ৰ 45 into 25.05 এতিয়া এই ৰ মানে আমাৰ পূৰণ চিন বুজায় অফ বুলি লিখা হয় ইংলিছত 30% মানে 30/100 into 45 into 25.05 এতিয়া কিমান হ'ব আমাৰ এই 0 0 কেনসেল গ'ল এতিয়া 3 5ৰে আমাৰ কৰিলে 10ক 2 বাৰ গ'ল ইয়াক 9 বাৰ গ'ল আৰু এটা কেনসেল নাযায় 3 into 9 into 25.05 কিমান হ'ব 676.35/2 আৰু এটো ডিভাইড কৰিলে আমাৰ কিমান হয় 338.1 হয় তোমালোকৰ এনসার যেহেতু 338 আছে তোমালোকে 338 লিখিবা কিমান হয় আমাৰ সেন্টিমিটার কিউব এটা তোমাৰ পৰা চাই লোৱা আগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম